নমস্কাৰ, আজি হৈছে ২৭ ছেপ্টেম্বৰ শনিবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। বিজেপিৰ হাতত ধৰিয়েই চৰকাৰ গঠন কৰিব হাগ্ৰামাই, আৰু এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ, নিৰ্বাচনত জয়ী হৈয়ে মুখ্যমন্ত্ৰীৰ ঘৰত হাগ্ৰামা মহিলাক দেখিবলৈ পোৱা গৈছে। হাগ্ৰামা মহিলাৰে মোৰ বন্ধু বুলি কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। হাগ্ৰামা মহিলাৰে সদায় বিজেপিৰ লগত থাকিব, বিপিএফ চৰকাৰক সহযোগ কৰিব বিজেপিয়ে। পুৱা ৪ বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ, আৰু বিজেপিৰ সৈতে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি দিছে হাগ্ৰামাই। আৰু বিগত ৫ বছৰে বিজেপিক সমৰ্থন কৰি আহিছে হাগ্ৰামাই, আৰু হাগ্ৰামাৰ বিজয় মানেই NDAৰ বিজয় বুলি কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এটি ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। BTCৰ ৪০খন আসনে NDAৰ হাতত, আৰু ৩ দিন নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰাৰ বাবে ভোট হ্ৰাস পাইছে বিজেপিৰ, মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু জুবিনৰ সৈতে হোৱা দুৰ্ঘটনাৰ বাবে নিৰ্বাচনী প্ৰচাৰ এৰি আহিছিলোঁ বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু হাগ্ৰামাৰ সৈতে একেলগে চৰকাৰ গঠনৰ স্পষ্টীকৰণ দিলে মুখ্যমন্ত্ৰীয়ে। আৰু নিৰ্বাচনত জয়ী হৈয়ে মুখ্যমন্ত্ৰীৰ ঘৰত হাগ্ৰামা মহিলাক দেখিবলৈ পোৱা গৈছে। হাগ্ৰামা মহিলাৰে মোৰ বন্ধু বুলি কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু হাগ্ৰামা মহিলাৰে সদায় বিজেপিৰ লগতে থাকিব, BPF চৰকাৰক সহযোগ কৰিব বিজেপিয়ে। পুৱা ৪ বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ, আৰু বিজেপিৰ সৈতে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি হাগ্ৰামাৰ। বিগত ৫ বছৰে বিজেপিক সমৰ্থন কৰি আহিছে হাগ্ৰামাই, আৰু হাগ্ৰামাৰ বিজয় মানে NDAৰ বিজয়। BTCৰ ৪০খন আসনে NDAৰ হাতত, আৰু নিৰ্বাচনত জয়ী হৈ মুখ্যমন্ত্ৰীৰ ঘৰত হাগ্ৰামা মহিলাক দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। হাগ্ৰামা মহিলাৰে হ'ব BTCৰ চিফ। BPFৰ চলিছে ৰুদ্ৰধাৰ বৈঠক। এই মুহূৰ্তৰ খবৰ জনাইছোঁ হাগ্ৰামা মহিলাৰে হ'ব BTCৰ চিফ। BPFৰ চলিছে ৰুদ্ৰধাৰ বৈঠক। চিৰাঙৰ বাথৌত একত্ৰিত হৈছে BPF পাৰ্টি। কোকৰাঝাৰৰ গোপন স্থানত ৰখা হৈছে নৱনিৰ্বাচিত MCLAক, আৰু এই বৈঠকতে চূড়ান্ত সিদ্ধান্ত হ'ব শপত গ্ৰহণৰ দিন। ৩ অক্টোবৰত হ'ব পাৰে BTCৰ শপত গ্ৰহণ, তাক লৈ এতিয়া চৰ্চা চলিছে। ৰিহন দৈমাৰ উপ মুখ্য কাৰ্যবাহী সদস্য হোৱাৰ পূৰ্ণ সম্ভাৱনা। আৰু হাগ্ৰামা মহিলাৰে হ'ব BTCৰ নতুন চিফ। BPFৰ সৈতে BPFৰ চলিছে ৰুদ্ৰধাৰ বৈঠক, আৰু চিৰাঙৰ বাথৌত একত্ৰিত হৈছে BPF পাৰ্টি। কোকৰাঝাৰৰ গোপন স্থানত ৰখা হৈছে নৱনিৰ্বাচিত MCLAক, আৰু এই বৈঠকতেই চূড়ান্ত সিদ্ধান্ত হ'ব শপত গ্ৰহণৰ দিন। আৰু ৩ অক্টোবৰত হ'ব পাৰে BTCৰ শপত গ্ৰহণ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই পলাই যাব নোৱাৰিব বিদেশী ৰাষ্ট্ৰলৈ। ইণ্টাৰপোলৰ জৰিয়তে দিয়া হৈছে লুক আউট নটিছ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ ঘোষণা। এই মুহূৰ্তত জনাইছোঁ খবৰ, শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা পলাই যাব নোৱাৰিব বিদেশী ৰাষ্ট্ৰলৈ। ইণ্টাৰপোলৰ জৰিয়তে দিয়া হৈছে লুক আউটৰ নটিছ। আহি গ'ল মুখ্যমন্ত্ৰীৰ কঠোৰ ঘোষণা। জুবিন গাৰ্গৰ ঘটনাৰ তদন্ত ক্ষিপ্ৰগতিত চলি আছে, আৰু ৬ অক্টোবৰত ছিংগাপুৰৰ ৮গৰাকী প্ৰৱাসী অসমীয়াই আহিব লাগিব CIDৰ তদন্তত। আৰু ইণ্টাৰপোলৰ জৰিয়তে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মালৈ দিয়া হৈছে জাননী। কোনো বিদেশী ৰাষ্ট্ৰলৈ পলাই যাব নোৱাৰিব। শ্যামকানু আৰু সিদ্ধাৰ্থৰ সৈতে ছিংগাপুৰৰ ৮জন প্ৰৱাসী অসমীয়া আহিব লাগিব CIDৰ তদন্তত, আৰু CIDৰ সন্মুখীন হ'ব লাগিব আটাইকেইজনেই। ছিংগাপুৰৰ ৰাষ্ট্ৰদূতৰ জৰিয়তে সকলোলৈ পঠিওৱা হৈছে নটিছ। আৰু কি ধৰণে জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰি ৰখা হ'ব, তাৰ কাৰণে শিল্পী সমাজৰ সৈতে আলোচনা কৰা হ'ব। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, কোনো বিদেশী ৰাষ্ট্ৰলৈ পলাই যাব নোৱাৰিব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। শ্যামকানু আৰু সিদ্ধাৰ্থৰ সৈতে ছিংগাপুৰৰ ৮জন প্ৰৱাসী অসমীয়া আহিব লাগিব CIDৰ তদন্তত, আৰু CIDৰ সন্মুখীন হ'ব লাগিব আটাইকেইজনেই। ছিংগাপুৰৰ ৰাষ্ট্ৰদূতৰ জৰিয়তে সকলোলৈ পঠিওৱা হৈছে নটিছ। আৰু কি ধৰণে জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰি ৰখা হ'ব, তাৰ কাৰণে শিল্পী সমাজৰ সৈতে আলোচনা কৰা হ'ব। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। BPFে দখল কৰিলে বৰভূমি, হাগ্ৰামা মহিলাৰীৰ জয় জয়কাৰ।
এই মুহূৰ্তৰ খবৰ জনাইছোঁ BPFে দখল কৰিলে বৰভূমি হাগ্ৰামা মহিলাৰীৰ জয় জয়কাৰ দেখিবলৈ পোৱা গৈছে দ্বিতীয় দিনাৰ ভোট গণনাৰ পিছত ফাইনেল ৰিজাল্ট ইতিমধ্যে আহি পৰিছে 28খন আসন দখলেৰে BPFৰ বিজয় উল্লাস দেখিবলৈ পোৱা গৈছে আৰু বিগ কামবেক হাগ্ৰামা মহিলাৰীৰ একক সংখ্যাগৰিষ্ঠ চৰকাৰ গঠন কৰাৰ দিশে BPF আৰু হাগ্ৰামা মহিলাৰীক আপুনিও জনাওক অভিনন্দন গতিকে কমেণ্ট বক্সত আপুনিও জনাব পাৰে অভিনন্দন BTCত কেৱল উৰিছে BPFৰ পতাকা আৰু BTCৰ পৰিষদীয় নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা হাগ্ৰামা মহিলাৰীৰ আৰু 7খন আসন দখলেৰে বিজেপিক চেল পেলালে UPPLে আহিছোঁ আন এক খবৰৰ মাজলৈ শ্যামকানু মহন্তই তেনেকৈ লৈ যাব নালাগিছিল জুবিন দাক আজি মোৰ বহুত দুখ লাগিছে CIDৰ কাৰ্যালয়ত মই ষ্টেটমেণ্ট ৰেকৰ্ড কৰিবলৈ আহিছোঁ আৰু এই মন্তব্য কৰিছে নিশিতা গোস্বামীয়ে এই মুহূৰ্তৰ খবৰ জনাইছোঁ আজি মোৰ বহুত দুখ লাগিছে নিশিতা গোস্বামীয়ে কৰিছে এক ডাঙৰ মন্তব্য খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমুদৰ্শকক CIDৰ কাৰ্যালয়ত মই ষ্টেটমেণ্ট ৰেকৰ্ড কৰিবলৈ আহিছোঁ মই অনুষ্ঠানটোলৈ গৈছিলোঁ কিন্তু মই অনুষ্ঠানটোৰ সৈতে জড়িত নাছিলোঁ বুলি মন্তব্য নিশিতা গোস্বামীৰ তেওঁ কৈছে যে মই ছিংগাপুৰলৈ গৈছিলোঁ ঠিকে কিন্তু অনুষ্ঠানটোৰ সৈতে জড়িত নাছিলোঁ আৰু জুবিনদাৰ সৈতে মোৰ কথা হোৱা নাছিল মই একোৱে গম পোৱা নাছিলোঁ জুবিন দায়ে কৰা কোনো শিডিউলৰ কথা মই জনা নাছিলোঁ আৰু আপোনালোকে যেনেকৈ খবৰটো পাইছে ঠিক 5 মিনিট আগতেই মই এনেকৈ খবৰটো পাইছিলোঁ আৰু মোৰ নামতো যিহেতু ওলাই আছে গতিকে মোক প্ৰশাসনে মাতিছে আৰু মই আহিছোঁ বুলি মন্তব্য নিশিতা গোস্বামীৰ গল্ডিদাক মই এবাৰো লগ নাপালোঁ বুলি মন্তব্য নিশিতা গোস্বামীৰ আৰু ইয়াত গল্ডিদা বুলি জুবিন গাৰ্গক বুজাইছে আৰু মই কথা পতা হ'লে মই ক'লো হয় গল্ডিদা তুমি যাব নালাগে তুমি নাযাবা তেওঁ কিয় গুচি গ'ল কাৰ লগত গ'ল মই একোৱে নাজানো বুলি মন্তব্য কৰা হৈছে ইতিমধ্যে আৰু শ্যামকানু মহন্তক লৈ পাছতহে কথা কম বুলি ক'লে নিশিতা গোস্বামীয়ে আৰু SITক ভাষ্য দিয়াৰ পিছত সাংবাদিকক গোটেই কথা কম বুলি নিশিতা গোস্বামীয়ে উল্লেখ কৰিছে সংবাদ মাধ্যমৰ আগত আৰু মোক আপোনালোকৰ সহায়ৰ প্ৰয়োজন বুলিও মন্তব্য কৰিছে বেমাৰী মানুহ এজনক এনেকৈ লৈ যোৱাটো অসাৱধানতাৰ কাম আছিল আৰু শ্যামকানু মহন্তই তেনেকৈ লৈ যাব নালাগিছিল জুবিন দাক মোৰ নামতো যিহেতু ওলাইছে গতিকে মোক প্ৰশাসনে মাতিছে আৰু মই আহিছোঁ আৰু পিছত সকলো কথা কম বুলি মন্তব্য কৰিছে নিশিতা গোস্বামীয়ে আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ শেখৰজ্যোতি গোস্বামী উপস্থিত CIDৰ কাৰ্যালয়ত আজি CIDলৈ তলব 3জনক তলব কৰা হৈছে নিশিতা গোস্বামী আৰু শেখৰজ্যোতি গোস্বামীক আৰু অমৃতপ্ৰভা মহন্তক CIDলৈ তলব কৰা হৈছে ইতিমধ্যে আৰু SITয়ে জেৰা চলাব জুবিন গাৰ্গৰ সহযোগীক শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মালৈও CIDৰ জাননী দেৱজ্যোতি হাজৰিকা তন্ময় ফুকন ভাস্কৰ দত্ত ৱাজিদ আহমেদলৈ জাননী CIDৰ আৰু সিদ্ধাৰ্থ বৰা অভিমন্যু তালুকদাৰ ৰূপকমল শইকীয়া পৰীক্ষিত শৰ্মালৈ জাননী CIDৰ আৰু এইকেইজনক 6 অক্টোবৰৰ ভিতৰত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত তীব্ৰ গতিত চলিছে ছিংগাপুৰ ভাৰতীয় উচ্চায়ুক্তলৈ ইমেইল যোগে জাননী কৰা হৈছে আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ এই মুহূৰ্তলৈকে BPFে 27খন আসন লাভ কৰি বিপুল ভোটত আগবাঢ়ি আছে এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক 27খন আসনত জয়লাভ BPFৰ একক সংখ্যাগৰিষ্ঠ চৰকাৰ গঠন কৰিব BPFে ক'ত জয়লাভ কৰিলে BPFে জনাই যাম খবৰ পৰ্বতঝোলা শ্ৰীৰামপুৰ জমদুৱাৰ চৰাইবিলত BPFৰ জয়লাভ কচুগাঁও দতমা বনৰগাঁও দেৱৰগাঁও বাউসুংগুৰি চালাকাটি চিৰাং কাজলগাঁও নিচিমা চবাইঝাৰ থুৰিবাৰী মথনগুৰিত BPFৰ জয়লাভ আৰু হালবাৰী দিহিৰা শুকুলাই চেৰফাং গড়েশ্বৰত BPFৰ বৃহৎ জয়লাভ আৰু খৈৰাবাৰী ননৈ চেৰফাং হৰিচিঙা ধনশ্ৰীত BPFৰ জয়লাভ ভৈৰৱকুণ্ড পাঁচনৈ চেৰফাং ৰৌতাত জয়লাভ কৰিছে BPFে আৰু 27খন আসনত জয়লাভ BPFৰ জনাইছোঁ খবৰ একক সংখ্যাগৰিষ্ঠ চৰকাৰ গঠন কৰিব BPFে আৰু এইবাৰ বিজেপি আৰু UPPLক চেৰ পেলাই আগবাঢ়ি আছে BPFে আৰু ক'ত জয়লাভ কৰিলে BPFে জনাইছোঁ খবৰ পৰ্বতঝোলা শ্ৰীৰামপুৰ জমদুৱাৰ চৰাইবিল আৰু এই মুহূৰ্তলৈকে 27খন আসন লাভ কৰি আছে BPFে কচুগাঁও দতমা বনৰগাঁও দেৱৰগাঁওকে ধৰি BPFে লাভ কৰিছে কেতবৰ আসন আৰু একক সংখ্যাগৰিষ্ঠ চৰকাৰ গঠন কৰিব BPFে আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিক
পৰাস্ত কৰি এইবাৰ BPF-এ দেখুৱাইছে নিজৰ যাদু আৰু ক'ত ক'ত জয়লাভ কৰিলে BPF-এ আমি জনাইছোঁ খবৰ গতিকে প্ৰতিটো আপডেট দি গৈছোঁ SB অসম মিডিয়াৰ সমদৰ্শকক গতিকে যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই এটাকৈ ছাবস্ক্ৰাইব কৰক আৰু যদি সেই ভিডিঅ'খনত লাইক কৰা নাই এটাকৈ লাইক কৰি দিয়ক পৰ্বতজোৰা শ্ৰীৰামপুৰ জমদুৱাৰ চৰাই বিলত BPF-ৰ বৃহৎ জ্বৰ খবৰ আহি পৰিছে কচুগাঁও দতমা বনৰগাঁও দেৱৰগাঁৱত BPF-এ বিপুল ভোটত জয়লাভ কৰিছে